নমস্কাৰ প্ৰথম খবৰৰ অনুষ্ঠান লক্ষ্য সদনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো দুমাহ বাকি আছে আৰু সেই নিৰ্বাচন কেন্দ্ৰিক আমাৰ এই অনুষ্ঠান যে যিসকলে নিৰ্বাচনত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে বা যিসকলে দীৰ্ঘদিন ধৰি ৰাজনীতি কৰি আহিছে আৰু ৰাজনীতি কৰাৰ পাছত তেওঁলোকে বিধায়ক হৈ সমষ্টিবাসীৰ সেৱা বা ৰাজ্যখনৰ সেৱাৰ বাবে যিসকলে মন মেলিছে বা এটা সপোন আছে তেনেসকল ৰাজনৈতিক নেতাক আমি এই মঞ্চলৈ মাতি আনো আৰু তেওঁলোকৰ পৰা জানিব খোজো তেওঁ কিয় নিৰ্বাচনী ৰাজনীতিত নামিছে বা কিয় নিৰ্বাচনত খেলিব খোজে কিয় বিধায়ক হ'ব খোজে এইটো ক্ষমতা নে সমাজ সেৱা এই কথাবিলাক আমি আলোচনা কৰাৰ লগতে তেওঁৰ ৰাজনৈতিক দৰ্শন সমষ্টিটোৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা সেই সমস্যাসমূহ কেনেধৰণে সমস্যাসমূহ সমাধান কৰিব খোজে সেই তেনেকুৱা ধৰণৰ বিষয়বিলাক আমি আলোচনা কৰোঁ যাতে সমষ্টিবাসীয়ে জানিব পাৰে যে তেওঁলোকৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব খোজা প্ৰাৰ্থী দুজনৰ মনোভাৱ কেনেকুৱা তেওঁ কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ আজি আমাৰ এই লক্ষ্য সদন অনুষ্ঠানলৈ আমি মাতি আনিছিলোঁ বিজেপিৰ এগৰাকী প্ৰবীণ নেতা তথা দীৰ্ঘদিন ধৰি বিজেপিক অসমত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা সবল ভূমিকা গ্ৰহণ কৰি অহা আৰু গুৱাহাটীবাসীৰ এখন চিনাকি মুখ বিজয় গুপ্তা ডাঙৰীয়া আমি তেখেতক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বিজয় গুপ্তাক নতুনকৈ চিনাকি কৰি দিয়া প্ৰয়োজন নাই তেখেতে বিজেপি অসমত ঠন ধৰি উঠাৰ ক্ষেত্ৰত যিসকল নেতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৰাইজৰ মাজলৈ বিজেপিৰ ভেটি শক্তিশালী কৰিছিল সেইসকল নেতাৰ ভিতৰত বিজয় গুপ্তা এগৰাকী অন্যতম নেতা যদিও তেওঁ দলটোৰ হৈ দীৰ্ঘদিন কাম কৰিলে বহু অৱদান আগবঢ়ালে বহু ত্যাগ স্বীকাৰ কৰিলে কিন্তু এই মুহূৰ্তলৈকে আজিৰ দিনটোলৈকে তেওঁ কোনো প্ৰত্যক্ষ নিৰ্বাচনী ৰাজনীতিত অৱতীৰ্ণ হোৱা নাই কিন্তু বেলেগক জয় কৰাৰ ক্ষেত্ৰত বেলেগক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁৰ অৱদান বহুত আছে কিন্তু এইবাৰ দুমাহৰ পিছত অনুষ্ঠিত হ'বলগা অসম বিধানসভাৰ নিৰ্বাচনত বিজয় গুপ্তা ডাঙৰীয়াই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে যদিও সেই সকলো সিদ্ধান্ত দলে ল'ব কিন্তু তেখেতৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পৰা সেই সমষ্টিটোৰ পৰা সমষ্টিবাসীৰ লগতে ৰাজ্যখনক সেৱা কৰা মন মেলিছে মই এতিয়া তেখেতৰ পৰা জানিব খোজো যে তেখেতৰ ৰাজনৈতিক পৰিকল্পনা কি নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা কি এই সন্দৰ্ভত কথা পাতিম গুপ্তা ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আকৌ নমস্কাৰ আপোনাক থাকিল আৰু আপোনাৰ জৰিয়তে অসমবাসীক নমস্কাৰ নিশ্চয় আমি শুনিছোঁ বা আপুনিও এতিয়া খুব প্ৰচেষ্টা চলাইছে বা সমষ্টিৰ মাজত সোমাই পৰিছে যে চেণ্ট্ৰেল গুৱাহাটী যিটো সমষ্টি সেই সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে বিজেপিৰ পৰা বা বিজেপি মিত্ৰ গোটৰ পৰা আপুনি চেণ্ট্ৰেল গুৱাহাটীৰ পৰা কিয় প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে কাৰণ সেই সমষ্টিটো এতিয়া বিজেপিৰ আগৰ যিজন পশ্চিম গুৱাহাটী আছিল অগপৰ এজন বিধায়ক আছে তাৰ পাছতো আপুনি সেই সমষ্টিটোৰ প্ৰতি কিয় মন মেলিছে বা সেই সমষ্টিটোৰ প্ৰতি আপোনাৰ দায়বদ্ধতা কেনেকুৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টি এতিয়া যদি আপুনি আমাক যদি সোধে মই চেণ্ট্ৰেল গুৱাহাটী মূল নিবাসী প্ৰথমটো মই চেণ্ট্ৰেল গুৱাহাটীৰ লোকেল বাসিন্দা বহুতে বিচাৰি আছে বেলেগ ঠাইৰ পৰা আহি চেণ্ট্ৰেল গুৱাহাটী বিচাৰি আছে কিন্তু আমাৰ কৰ্মভূমিটো চেণ্ট্ৰেল গুৱাহাটী আছিল আগতে পশ্চিম গুৱাহাটী আছিল পশ্চিম গুৱাহাটীৰ এটা অংশটো গ'ল পলাশবাৰীত এটা অংশ গ'ল ঝালুকবাৰীত আৰু এটা অংশ দিছপুৰ তো আমাৰ পশ্চিম গুৱাহাটী কয়েকটা ৱাৰ্ড তাৰপিছত ইষ্ট গুৱাহাটী এতিয়া এট প্ৰেজেণ্ট আছে চেণ্ট্ৰেল গুৱাহাটীত 15টা ৱাৰ্ড কিছু আমি ডিলিমিটেশ্যনৰ পিছত ইষ্ট গুৱাহাটীৰ পৰা কয়েকটা 4টা ৱাৰ্ড আমাৰ ইয়াত চেণ্ট্ৰেল গুৱাহাটীত সোমাইছে তো আমি যদি চেণ্ট্ৰেল গুৱাহাটীৰ কথাটো যদি চিন্তা কৰোঁ আপুনি ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া ক'লে তেখেতে 6বাৰ MLA হ'ল AGPৰ লগত আমাৰ এলায়েন্স আছিল 2016ত এলায়েন্সত মই 2016ত টিকেট বিচাৰিছিলোঁ 2021ত বিচাৰিছিলোঁ কিন্তু এলায়েন্সৰ কাৰণে আমি আমাৰ মিত্ৰ দল মিত্ৰ ধৰ্ম পালন কৰিবৰ কাৰণে আমি ত্যাগেই কৰিছোঁ ঠিক আছে AGP হওক কিয়কি আমি এটা চৰকাৰ গঠন কৰিব লাগিছিল আৰু NDA চৰকাৰ আমি 2বাৰ গঠন কৰিলোঁ কিন্তু ডিলিমিটেশ্যন পিছতে তাৰ ভোটৰ সমীকৰণটো বেলেগ হৈছে অলপ ভোটৰ সমীকৰণটো বেলেগ হৈ গ'ল ৱাৰ্ড যদি আমি ৱাৰ্ড হিচাপে চাওঁ 15টা ৱাৰ্ডৰ ভিতৰত বিজেপি হাতত 13টা ৱাৰ্ড আছে 2টা কাউন্সিলৰ AGP তো নিশ্চিতভাৱে আমাৰ এডভান্টেজ এটা পজিশ্যনছ আছে আৰু ভাৰতীয় জনতা পাৰ্টি কি চেণ্ট্ৰেল গুৱাহাটী দিবই লাগিব 13টা কাউন্সিলৰ আৰু AGP 2টা কাউন্সিলৰ কাৰণ আমাৰ ক্লেইমটো বিজেপি ক্লেইমটো এই ওপৰত চেণ্ট্ৰেল গুৱাহাটীত হৈ আছে 2 নম্বৰ আপোনাবিলাক জানে কি চেণ্ট্ৰেল গুৱাহাটী মধ্য গুৱাহাটী চেণ্ট্ৰেল প্লেচ গেটৱে অফ দ্য নৰ্থ ইষ্ট আমি ক'ব পাৰোঁ
क्योंकि बिजनेस कम्युनिटी মই ইনভেষ্ট আছে বিজনেছ হাব আছে আৰু মই বিজনেছ অৰ্গেনাইজেশ্যন যেরকম কামৰূপ চেম্বাৰ অফ কমাৰ্চ কক মই উপসভাপতি আছিলোঁ বহুত দিন নর্থ ইস্ট ডিস্ট্রিবিউটর এসোসিয়েশন হোলসেল জেনারেল মার্চেন্টেশন কয়েকটা বিভিন্ন আমার অর্গানাইজেশনের মই সভাপতি আছিলোঁ বিভিন্ন সামাজিক দায়বদ্ধতা মাজতে আছে আৰু খুব আপুনি নীৰৱে হয়। বহুত ৰাইজৰ মাজত গৈ কাম কৰি আছে আমার কি আছে সোশিয়াল ইকোনমিক্যাল এন্ড পলিটিক্যাল এটা মোর নিজস্ব একটা ক্যারেক্টার আছিল আর এই সেন্ট্রাল গুৱাহাটী ক্যারেক্টার একে যদি আমি চাব যাওঁ পলিটিক্যালি এটা রিচ বিজেপির মেইন মানে ঘাটি আপনি ক'ব পাৰে ইকোনমিক্যাল এক্টিভিটিজ এই সেন্ট্রাল গুৱাহাটীৰ পৰা বহুত বেছি আছে হয় নর্থ ইষ্টত যায় যায় হয় সামাজিকত যদি আমি কথা কওঁ তেতিয়াহ'লে কাসমোপলিটান মানে আমাৰ বিভিন্ন সামাজিক এটা অৰ্থনৈতিক দিশটোলৈও বহুত অৱদান আছে অৰ্থনৈতিক আছে সামাজিক আছে ৰাজনীতিক আছে এইটো এটা ৰিচ আমি ক'ব পাৰোঁ মই কি ভাবিছোঁ কি আমি এই সমষ্টিত বহুত দিনৰ পৰা কাম কৰি আছোঁ নহয় গুপ্তা দা মই আগতে কৈছোঁ আপুনি কৰিছে কিন্তু আমি প্ৰত্যেকটা ইলেকশ্যনৰ সময়ত দেখোঁ যে পশ্চিম গুৱাহাটী সমষ্টিটোতে যদিও চেণ্ট্ৰেল গুৱাহাটী হ'ল যে বিজেপিয়ে দাবী কৰে বা বিজেপিৰ বহু প্ৰাৰ্থী যেনেকৈ আপুনি ওলাই আৰু দুজন মানুহ দাবী কৰে আৰু দলীয় নেতৃত্ব কয় এইটো আমি বিবেচনা কৰি আছোঁ কিন্তু শেষ মুহূৰ্তত কিন্তু আমি দেখা পাইছোঁ যে সেই সমষ্টিটো বিজেপিয়ে এজিপিকে এৰি দিবলৈ বাধ্য হৈছে কিন্তু সেই পৰিস্থিতিটো বা সেই ধৰণৰ পৰিৱেশটো এইবাৰ সলনি হ'ব বুলি আপুনি কেনেকৈ ভাবিছে কিয় ভাবিছে এইবাৰতো গৈ শেষত এনেকুৱাও হ'ব পাৰে যে মিত্ৰ ধৰ্ম পালন কৰি এই সমষ্টিটো এজিপিকে এৰি দিছে এনেকুৱাতো হৈ যাবগৈ পাৰে দেন এইবাৰ নোহোৱা সম্ভাৱনা বেছি এইবাৰ আপুনি প্ৰশ্নৰ যিটো কৈছে তাৰ উত্তৰটো তাৰে তিনিটা কাৰণ আছে এটাটো কাৰণ হ'ল ৰাইজে এটা নতুন মুখ বিচাৰে আমাৰ ৰমেন নাৰায়ণ কলিতা ডাঙৰীয়া 6 বাৰকে বিধায়ক হ'ল যিখিনি পাব লাগে পালে আৰু তেওঁ যিমানখিনি পাব বিধায়ক দ্যাট ইজ ভেৰি বাট নেচাৰেল স্বাভাৱিক যদি একজন ব্যক্তি 6 বাৰ যদি বিধায়ক হয় তো যিমান কাম কৰিব লাগিছিল ইমান কাম হৈছে কিন্তু যিমান হ'ব লাগিছিল ইমান কাম হোৱা নাই ৰাইজৰ অপেক্ষা আছে আশা আছে এটা নতুন মুখ লাগে 1 নম্বৰ কথা 2 নম্বৰ আপোনাক ক'লো ডিলিমিটেশ্যনৰ পিছত জনবিন্যাস সলনি হ'ল আৰু 3 নম্বৰ কথাটো মই আপোনাক ক'লোঁ কি এইটো হ'ল ইকনমিক হাব ইকনমিক হাব হোৱাৰ কাৰণে এরকম একজন ব্যক্তি লাগে যোনে ইকনমিক্যালি ষ্ট্ৰং হ'ব লাগিব কাসমোপলিটান আছে বিভিন্ন জাতি ধৰ্মৰ ভাষা ভাষী মানুহ আছে এই এটা ইকুৱেল ইকুৱেশ্যনছ হোমোজিনিয়াছ এটমছফিয়াৰ ইকুইলিব্ৰিয়াম যেটো আমি স্থাপিত কৰিব পাৰে এই কাৰণে মই ভাবিছোঁ কি চেণ্ট্ৰেল গুৱাহাটী আমাক বিজেপিক দিলে বিজেপি ইজ বেটাৰ দেন এজিপি আৰু সমষ্টিবাসী বহুত উপকৃত হ'ব বুলি আপুনি ভাবে হয় নিশ্চিতভাৱে কিয় ৰাইজে বিচাৰি আছে না ৰাইজৰ আকাংক্ষা আছে কি ইমান দিন আমি পদম ফুলক ভোট দিব নোৱাৰিলোঁ আজি আপুনি সেন্টিমেন্টৰ কথা যদি আপুনি চিন্তা কৰে কি চেণ্ট্ৰেল গুৱাহাটীৰ ভোটাৰ এজিপি ভোটাৰ নহয় এজিপি ভোটাৰ নহয় তথাপিও এটা লাৰ্জাৰ ইণ্টাৰেষ্টৰ কাৰণে ভোটাৰ ইমান দিন সেক্ৰিফাইস কৰি আছে কিয় মন আছে পদম ফুল মনত আছে পদম ফুল হৃদয়ত আছে পদম ফুল কিন্তু যেতিয়া ভোট দিব যে হাতীত মাৰে সেই সময়ত অলপ আমি ৰাজনীতিক ব্যক্তিয়েতো ঠিক আছে মিত্ৰ দলটো আমি কওঁ কিন্তু ৰাইজৰ কি মিত্ৰতা আছে ৰাইজতো মিত্ৰতা আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত ভাৰতীয় জনতা পাৰ্টি আইডিঅলজিৰ লগত ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ লগত তো ৰাইজে বিচাৰি আছে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা এইবাৰ চেণ্ট্ৰেল গুৱাহাটীৰ পৰা হ'ব লাগে নিশ্চয় আমি সকলোৱে জানো এইটো কথা সাধাৰণতে দেখা যায় যে আপোনালোকৰ কোনোবাই চবেই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত জেনেৰেলি সাধাৰণতে মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তেওঁলোকৰ বহুত ক'বলগীয়া থাকে বা তেওঁলোকৰ বহুত মতামতৰ গুৰুত্ব দিয়ে এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰী বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা কেনেকুৱা ধৰণৰ ইংগিত পাইছে যিহেতু আপুনি এটা সমষ্টিত খুব তৎপৰ হৈ আছে আপুনি সমষ্টিত এতিয়া ঘূৰিছে সেই ঘূৰাৰ আগতে বা এতিয়া এই তৎপৰতাটো লোৱাৰ আগতে মুখ্যমন্ত্ৰীৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা ইংগিত পাইছে চাওক আমাৰ মুখ্যমন্ত্ৰী কঠোৰ পৰিশ্ৰমী আৰু এটা দক্ষ নেতা তেখেতৰ দূৰদৰ্শী নেতৃত্বত আমাৰ পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা কাম কৰি আছে তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে কিন্তু এটা কথাটো আপোনাক ক'ব আমি বিচাৰোঁ কি ভাৰতীয় জনতা পাৰ্টি
দলটো আমি আগতে এটা শ্লোগান আপোনাবিলাক শুনিছে নেকি, পাৰ্টি উইথ দ্য ডিফাৰেঞ্চ। কংগ্ৰেছত এতিয়া টিকিট বিচাৰিবৰ কাৰণে যদি ৰাজীৱ ভৱনত যদি যায় ন, তাতে মাৰপিট মানুহ, কিন্তু আমাৰ ইয়াত এইটো ছিষ্টেমেই নাই। আমি কোনো এপ্লিকেশ্যন নিবিচাৰোঁ, পইচা নিবিচাৰোঁ, টিকিট দিবৰ কাৰণে আগ্ৰহ, মানে দলৰ আগ্ৰহ থাকে কি এই ব্যক্তিজন দিব লাগিব। বাকী বেলেগ দলত আপুনি এইটো নাপাব। আমাৰ দল এটা ছিষ্টেম আছে। ছিষ্টেম কি আছে, আমাৰ কাৰ্যকৰ্তা চাওক, আপুনি পেজ ইনচাৰ্জৰ পৰা বুথ শক্তি কেন্দ্ৰ, মণ্ডল, জিলা, ৰাজ্যিক পৰ্যায় আৰু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়। এতিয়া ডিচাইড কোনে কৰিব? একজনে ব্যক্তি ডিচাইড নকৰে। ডিচাইড কৰা ছিষ্টেমটো আমাৰ অলপ বেলেগ, একেবাৰে নিষ্পক্ষ আমি ক'ব পাৰোঁ। ছাৰ্ভে হয়, 2-3টা ছাৰ্ভে হ'ব। আমাৰ দলৰ পৰা কাৰ্যকৰ্তাও কয়, ৰাইজৰ পৰা ছাৰ্ভে মাধ্যমত আহে কোনটো কাক দিলে ভাল আছে। এইবিলাক চিন্তা কৰা ব্যক্তি দিলীপ শইকীয়া ডাঙৰীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী আছে। এই ছাৰ্ভে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'লে নে চলি আছে? ছাৰ্ভে প্ৰক্ৰিয়া যেতিয়ালৈকে ফাইনেল নহয় তেতিয়ালৈকে চলিয়ে থাকিব। বহুত আগৰ পৰা ষ্টাৰ্ট হয়। বহুতে ভাবে কি এইটো ইলেকশ্যন আহিছে, ইলেকশ্যনৰ সময়ত ছাৰ্ভে হয়। একচুৱেলি ইলেকশ্যন সময়ত ছাৰ্ভে নহয়। ইলেকশ্যন আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটো মানে কাম কৰা এটা যিটো ছিষ্টেম, কাৰ্যপদ্ধতি যিটো আমি কওঁ, এইটো বেলেগ। মানে 5 বছৰৰ আগত আমি চিন্তা কৰোঁ। লাষ্ট ইলেকশ্যনটো শেষ হ'ল, সেইদিনৰ পৰা ইলেকশ্যন ষ্টাৰ্ট হৈ যায়। কি কোনে ইলেকশ্যনৰ সময়ত আহি কাম কৰিলে, ইলেকশ্যনৰ টিকিট বিচাৰিছে, ইলেকশ্যন গ'ল, তাৰপিছত বহি গ'ল। সেই সময়তে এইবিলাক এইটোত ছাৰ্ভে কোনে কাম কৰি আছে। ইলেকশ্যন শেষ হ'ল, 5 বছৰৰ পিছত এটা ইলেকশ্যন আহিব, কিন্তু লাষ্ট ইলেকশ্যন 2021 পৰা আজিলৈকে 2026 কোনে সক্ৰিয় আছিল, কোনে দলৰ প্ৰতি সমৰ্থন ভাৱ আছিল, কোনে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। কিয়কি বহুতে বিচাৰে কি এতিয়া আমি গৈ লাভ নাই, যেতিয়া ইলেকশ্যন আহিব তেতিয়ালৈ যাম। কিন্তু আমাৰ দলৰ প্ৰথমৰ পৰা আমাৰটো চলি থাকে ছাৰ্ভে। কিন্তু এইটো ইলেকশ্যন আহিছে, ইলেকশ্যন বেছ ছাৰ্ভে নহয়। এইটো এটা লং প্ৰচিডিউৰ আছে আৰু এই প্ৰক্ৰিয়া আমি ক'ব পাৰোঁ জটিল প্ৰক্ৰিয়া আছে, কোনো ক'ব নোৱাৰে কোনে টিকিট পাব। নম্বৰ 1 কথা। নম্বৰ 2 কথা, এইটো কথাটো ঠিক, আমাৰ নেতৃত্ববৃন্দ, মাননীয় মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যিক সভাপতি, আমাৰ ষ্টেট লিডাৰ আৰু আছে, নেশ্যনেল লিডাৰ আছে, চবেই মিলি জুলি আমাৰ পাৰ্লিয়ামেণ্ট বৰ্ড আছে, ইলেকশ্যন কমিটি আছে, আমি তৃণমূল কাৰ্যকৰ্তাৰ পৰাও আমি বিচাৰ বিমৰ্শ আমাৰতো হয়, তাৰ পৰা ফিডবেক আহে। এইটো আমাৰ প্ৰক্ৰিয়া যিটো আছে বৰ কমপ্লেক্স ক'ব পাৰে, একদম ইজি নহয়। ছিষ্টেম আছে, সেই ছিষ্টেমৰ যোগে আমাৰ চিলেকশ্যনটো। তথাপিও আপুনি যিহেতু এবাৰ বহুত তৎপৰ হৈছে, আমি আহিছে, আমাৰ ফালে বহুত বাতৰি আহিছে, আপুনি সমষ্টিত ঘৰে ঘৰে ঘূৰিছে, মানুহৰ মাজত সোমাই পৰিছে, তেওঁলোকৰ সমস্যাবিলাকো অধিক বুজ লৈছে। তথাপিও আপুনি কিবা এটা হিণ্টছ পাইছে? হিণ্ট, কাৰ্যকৰ্তা, ৰাইজ। এতিয়া ৰাইজে বিচাৰে, কাৰ্যকৰ্তা বিচাৰে, নেতৃত্বই নেতৃত্ব বিচাৰে। কিয়কি নেতৃত্ব মানে কি, ৰাইজৰ যিটো আশা, ৰাইজৰ প্ৰত্যাশা, কাৰ্যকৰ্তা যিটো আছে, কাৰ্যকৰ্তাটো কয় ন কি ভাই এই মানুহজনক দিব লাগে, ইমান দিন কাম কৰি আছে, তেখেতে কাম কৰি আছে। আৰু মইতো স্থানীয় মানুহ, আমি কোনোবা বেলেগ সমষ্টিৰ পৰা অহা মানুহ নহয়। তাতে কাম কৰিছোঁ, দিন কাম কৰিছোঁ, কৰিয়ে আছোঁ, বহুত দিনৰ পৰা কৰি আহিছোঁ, আজিও কৰি আছোঁ, কালি কৰি যাম। তো নিশ্চিতভাৱে ৰাইজে কৈছে কি ভাই আপোনাক এইবাৰ দিব লাগে। ৰাইজে কৈ আছে কাৰণে আমাক মাতে। আজি মই ঘৰে ঘৰে গৈছোঁ, 10জন, 15জন, 20জন মহিলা লিয়ে একেবাৰে সৰু মিটিং কৰি আছে। দ্যাট ইজ দ্য মাইক্ৰ' মেনেজমেণ্ট। আজি আমাৰ 218টা বুথ আছে, প্ৰায় আমাৰ বুথ কমপ্লিটেই হ'ল। 218টা বুথত এটা বুথত 10জন কৰ্মী আমাৰ লগত অট'মেটিক আহে। মই নামাতো, মই ঘৰৰ পৰা ওলাইছোঁ, আপোনাক পাবলৈ ৰাইজেও আমাৰ লগত থাকে, 2, 3জন, 4জন, 5জন। এতিয়াতো ইলেকশ্যন অহা নাই, কেম্পেইন নাই, কিন্তু ইলেকশ্যন আছে, ইলেকশ্যনৰ এটা বাতাবৰণ আছে। মাহল বনাবৰ কাৰণে নিশ্চিতভাৱে আমি 4, 5জন, 7জন, 10জন আমাৰ পাৰ্টি কাৰ্যকৰ্তাও থাকে, ৰাইজ থাকে, চবেই মিলি জুলি আমি ভাৰতীয় জনতা পাৰ্টি প্ৰচাৰ কৰি আছোঁ। দলে যাক দিব নিশ্চিতভাৱে জিকি আহিব, কিয়কি আমিও সেইটো দলৰ কাৰণে ইন এডভান্স কেম্পেইনটো ষ্টাৰ্ট কৰিম। নিশ্চয় গুপ্তাদে খুব আপুনি গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে। মই আৰু দুটামান কথা পাতিম আপোনাৰ লগত। আপুনি সমষ্টিটোক লৈ কি পৰিকল্পনা আছে, বা এতিয়া সমষ্টিটোত যিহেতু ইমান দিন আপোনাৰ মিত্ৰ দল অগবৰ হাতত আছে, সেই সমষ্টিটোত শাসকীয় মিত্ৰ দলৰ বিধায়ক থকাৰ পাছতো এতিয়া কি সমস্যা সমাধান হ'বলৈ বাকী থাকিল, বা সেই সমস্যাবিলাক কেনেকৈ আপুনি সমাধান কৰিব। আজি আমাৰ লক্ষ্য সদনৰ অতিথি হ'ল জ্যেষ্ঠ বিজেপি নেতা তথা দুলীয়াজান নুমলীগড় পাইপলাইনৰ
অধ্যক্ষ বিজয় গুপ্তা ডাঙৰীয়া আৰু বিজয় গুপ্তা ডাঙৰীয়াই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা ইতিমধ্যে তেওঁ তৎপৰতা আৰম্ভ কৰিছে আমি ৰাজনীতিৰ কথা পাতিম তাৰ আগতে মই বিজয় গুপ্তা কেইটামান ব্যক্তিগত কথা বা ৰাজনৈতিক ব্যক্তিগত কথা জানিব খুজিছোঁ যে আপুনি দীৰ্ঘদিন ধৰি বিজেপি কৰিলে বহুত কষ্ট ত্যাগ স্বীকাৰ কৰিছে সংগঠনটোৰ ভেটি শক্তিশালী কৰাত আপোনাৰ অৱদান আমি বহুতে জানো বহুতে হয়তো নাজানে কিন্তু সেই অৱদানৰ মাজতে আমি শুনিছিলোঁ বা গম পাইছিলোঁ যে আপোনাক আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল আপোনাৰ ওপৰত আপোনাক গ্ৰেপ্তাৰো কৰিব লগা হৈছিল সেই কথাবিলাক কওকচোন কাৰণ বিজেপিৰ নেতা অসমত বা বিজেপিৰ যিবিলাক কৰ্মী গ্ৰেপ্তাৰ হোৱা বা আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখীন খুব ঘটনা কম আছে আপুনি কি কেনেকুৱা পৰিস্থিতিত পৰি এনেকুৱা এটা অৱস্থা হৈছিল আমার 2015 যেতে আমি এসেম্বলি ঘেরাও করেছিল 1 লাখ আমার টার্গেট আছিল সেই সময়ত ভারতীয় জনতা পার্টি সবে আন্ডার এস্টিমেট করেছিল 2015 কৈছে সরকার বনাব নোৱাৰিব কিন্তু রাইজে ডিসাইড করে লৈছে কিবা সরকার বনাম তো আমি রাইজৰ মুডটো দেখি আমি 1 লাখ টার্গেট নিছিলোঁ কি আমি 1 লাখ কাৰ্যকৰ্তালৈ ঘেরাও কৰিম যেতিয়া ঘেরাও হ'ল সেইদিনা পুলিচে লাঠিচাৰ্জ কৰিলে মই লাঠিয়ে খাইছোঁ ইয়াতে লাগিছে তাৰ আগতে আলফা 1996ত যেতিয়া আলফা খুব তৎপৰ হৈ আছিল তৎপৰ মানে একদম সক্ৰিয় আছিল আৰু শক্তিশালীও আছিল সেই সময়ত প্ৰথম বিৰোধটো মই কৰিছোঁ যেতিয়া এক্সটৰ্চনৰ ফাঁচী বজাৰত যেতিয়া চিঠি আহিছিল মই সেই সময়ত প্ৰথম আলফা ধৰাই দিয়া মানুহ মই 4জন সেই সময়ত বহুত ডাঙৰ সাহস কৰিছিল সেই সময়ত কোনোবা সাহস নাছিল মই মাৰো খাইছোঁ এই আলফা যেতিয়া সেইটো আপুনি চাব আপোনাৰ সেই দাগ আছে এই 7 নম্বৰ গেটত ৰাতি যেতিয়া আমি আহি আছিলোঁ 10টা বজাত আৰু আমাৰ লগত এতিয়াও এই মানুহজন মুক্তা ডেকাৰ টিকটো বিচাৰিছে তেখেতে আহি যেতিয়া খবৰ পালে মোৰ ঘৰত প্ৰথম উপস্থিত হৈছিল তেওঁ আহিছিল তাৰপিছত মই 2015ত লাঠিচাৰ্জত ডাউন টাউন হস্পিটেলত আহত হৈছোঁ তাৰপিছত আমাৰ 5টা কেছ মোৰ ওপৰত 2014 পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত তেজপুৰৰ পৰা তাৰপিছত কোনে দিছিলে কেছটো কোন পাৰ্টি কেছটো কংগ্ৰেছে দিছিল দিছিল ভূপেন বৰা ডাঙৰীয়া মোৰ ওপৰত কেছ দিছিল এণ্টি ছ'চিয়েল এক্টিভিটিজ কৰি দিলে কিবা এটা মানে ফালছ এটা ফেব্ৰিকেটেড আমি ক'ব পাৰোঁ কি আমাৰ NDFBৰ লগত কিবা এটা সম্বন্ধ আছিল এইটো একদম মিছা কথা এইটো কেছ দুটাই খালাচ হ'ল তাৰপিছত 3টা কেছটো আমাৰ ইয়াত হৈছিল গুৱাহাটীত হৈছিল এই ৰাজীৱ ভৱনৰ সন্মুখত আমাৰ ওপৰত তৰুণ গগৈ চৰকাৰে আমাৰ কেছ দিলে মই জেল যাব হৈছিল মই 5 দিন মানে সেইটো ঘটনাতে সেইটো ঘটনাতে কিমান দিন থাকিলে আপুনি জেলত আছিলোঁ 3 দিনমান আছিলোঁ তাৰপিছত আমি হস্পিটেলাইজ হ'ব লগা হৈছিল তো প্ৰায় 7 দিন পিছতে আমি বেল পাইছোঁ 7-8 দিন এইখিনি কথাটো বহুত মানুহে অসমৰ মানুহে নাজানে যে বিজয় গুপ্তা ডাঙৰীয়াই এই ধৰণৰ অত্যাচাৰ বা চৰকাৰী ৰোষত পৰিব লগা হৈছিল এতিয়া ডাঙৰীয়া এইখিনি যে ত্যাগ আপোনাৰ এই ত্যাগ স্বীকাৰ কৰিলে আপুনি দলটোৰ হৈ দেহে দেহে খাটিলে সেইটোৰ মূল্যায়ন এবাৰ উপযুক্তভাৱে হ'ব নেকি দলৰ ফালৰ পৰা হ'ব বুলি ভাবিছে নেকি হয় মোৰ সেই আশা আছে আপোনাৰ এবাৰ মই একেবাৰে নিশ্চিতভাৱে ক'ব পাৰোঁ কি আমাৰ দল এটা সংবেদনশীল দল কাৰ্যকৰ্তা আধাৰিত পাৰ্টি আছে ক'ৰবাত নক'ৰবাত দিয়ে নিশ্চিতভাৱে এইবাৰ মই ভাবোঁ কি চেণ্ট্ৰেল গুৱাহাটী ডিলিমিটেশ্যনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চিন্তাধাৰাত এই সিটটো বিজেপিক দিবৰ কাৰণে আমাৰ এলায়েন্স কওক দলে কওক চিন্তা কৰি দিব যেতিয়া এলায়েন্সৰ পৰা আমি যদি বিজেপি আমাক দিয়ে বিজেপি পোৱাৰ পিছতে কেণ্ডিডেট হিচাপে যদি হয় তেতিয়াহ'লে নিশ্চয় দলে চিন্তা কৰিব এই ব্যক্তিজন কিন্তু আপোনাক বিজেপিয়ে যদি টিকট দিয়ে বা আপুনি পাব বুলি আশা কৰিছে আমিও আশা কৰিছোঁ কিন্তু সেই আপুনি প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আপোনাৰ বাবে আকৌ এই ৰমেন্দ্ৰ নাৰায়ণ কলিতা বৰ্তমানৰ ভিতৰত তেওঁৱে আপোনাৰ কাৰণে চেলেঞ্জ বা প্ৰত্যাহ্বান হ'বগৈ নেকি বা তেনেকুৱা ধৰণৰ কিবা আশংকা আছে নেকি চেলেঞ্জটো নাই 2016ত মাননীয় ৰাম মাধৱ ডাঙৰীয়া কৈছিল কি ফ্ৰেণ্ডলিটো খেলিবৰ কাৰণে মই ৰেডি হৈছোঁ সেই সময়ত আমাক যেতিয়া দলে সুধিলে কি আপুনি ফ্ৰেণ্ডলি খেলিব নেকি মই কৈছোঁ হে খেলিম কিন্তু AJP বেক কৰি গ'ল তো আমিতো ৰেডি আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয় যদি ফ্ৰেণ্ডলি মেচ হয় তেতিয়াতো ভোট বিভাজনটো হোৱাৰ সম্ভাৱনা থাকি যায় একো ভোট বিভাজন নহ'ব কিয় নহ'ব কিয় মই আপোনাক আগতে কৈছোঁ কাৰ্যকৰ্তা বিচাৰি আছে আৰু আমাৰ ৰাইজ বিচাৰি আছে তেতিয়া ৰাইজ একত্ৰিত হয় একবদ্ধ হয় একনিষ্ঠ হয় বিজেপিবিলাক কৰ্মী সমৰ্থক আছে তেওঁলোকৰ ভোটটোতো আপোনাৰ ফালে নাহিব বিজেপি কৰ্মীটো আহিবই আমাৰ ফালে ভোট আহিব সেইখিনি ভোটৰ যথেষ্ট আপুনি হয় বিজেপি কৰ্মী AJP ভোট কিয় দিব যাব যদি আমাৰ যদি ফ্ৰেণ্ডলি হয়
ফ্ৰেণ্ডলি কণ্টেষ্ট হয় তেতিয়াহ'লেতো বিজেপি কৰ্মী আমাৰ লগত আছে, ৰাইজ আমাৰ লগত আছে, তো আমি জিকিম আৰু আমি নিশ্চিত। কংগ্ৰেছটো একেবাৰে দুৰ্বল, কংগ্ৰেছটো নাইয়ে, একদম জিৰ' আছে। সঁচা কথাটো কওঁ মই, কংগ্ৰেছ জিৰ' আছে। ৰাইজৰ ভিতৰত একো কাম হোৱা নাই, কংগ্ৰেছৰ কোনো এতিয়ালৈকে কাম কৰা নাই, কিন্তু আমিতো 5 বছৰলৈ সেৱা কৰি আছোঁ। ফেচো নাই, আমি এতিয়াও গম নাপাওঁ কংগ্ৰেছৰ তাত কোন প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সেইকাৰণে আমাৰ কোনো চেলেঞ্জ নাই। আৰু আমাৰ মিত্ৰ দল আৰু মিত্ৰতা ধৰ্ম এই জি পি বুজি পায়, বিজেপিয়ে বুজি পায়। এইকাৰণে আমি খুব আশাবাদী কি এইবাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থিত্ব পাব আৰু জিকিব। গুজৰাট আৰু এটা কথা আমাৰ জানিবলৈ মন যায় যে যিহেতু আপুনি তাত এতিয়া এবাৰ ষ্ট্ৰং কেণ্ডিডেট হ'ব গৈছে বা এটা দাবীদাৰ, এই যেতিয়া কথাটো চৰ্চা হৈছে বা আপুনি খুব এক্টিভ হৈছে বা এটা মানুহৰ মাজত এটা মেছেজো গৈছে যে এইবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি বিজেপিক দিব, আমাৰ হাততো খবৰ আছে যে বিজেপিক দিব বা বিজেপিয়ে সেইটো পালে প্ৰবীণ নেতা, জ্যেষ্ঠ নেতা বিজয় গুপ্তাই টিকট পাব, এনেকুৱা ধৰণৰ চৰ্চা চলিছে, সংবাদ মাধ্যমত চলিছে, আৰু আমি দিছপুৰৰ পৰাতো তেনেকুৱা চৰ্চা চলি থকা শুনিছোঁ। এই চৰ্চাটো হোৱাৰ সময়ত আপোনাৰ লগত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কিবা মুখামুখি বা ফোনতে কিবা কথা পাতিছে নেকি টিকট কেন্দ্ৰিক কিবা? তেখেতে পাইছে, তেখেতে মোক ক'লে কি বিজয় দা এতিয়া ৰাইজেও নতুন মুখ বিচাৰি আছে। তো তেখেতে ক'লে মোৰতো কিবা এডজাষ্টমেণ্ট হ'লে ভাল হ'লে হয়, আৰু আপোনাক দিলে মই খুব ভাল পাওঁ। তেখেতৰ মোৰ প্ৰতি যিটো আত্মীয়তা ভাৱ দেখিলোঁ, মানে মই ক'বই লাগিব কি তেখেতে টিকেট বিচাৰিছে, তেখেতে দাবীদাৰ আছে, আৰু ইমান দিন MLA তেখেতে আছিল, কিন্তু আমাৰ লগত যিটো সম্পৰ্ক আছিল আৰু আজিও যিটো আছে খুবেই মানে আমি ক'ব পাৰোঁ কি মধুৰ। তেখেতে মোক ভাল পায়, তেখেতক মই ভাল পাওঁ, কিন্তু ৰাজনীতি য'ত আছে নিশ্চিতভাৱে পলিটিকেল ইণ্টাৰেষ্টটো অলপ বেলেগ হৈ যায়। এইটো উদ্ধত মানে ৰাজনীতিক যিটো আমাৰ স্বাৰ্থ আছে তাৰ উদ্ধত গৈ আমি কথা বতৰা পাতিছোঁ। তেখেতৰ মোৰ প্ৰতি এটা খুব ভাৱনা আছে, খুব কামনাও আছে, আৰু ময়ে বিচাৰোঁ কি তেখেতক ক'ৰবাত, কিয় চৰকাৰৰ গেটটো বৰ ডাঙৰ হয়, তেখেতে যদি ইচ্ছা আছে, ভগৱানে যদি ইচ্ছা পূৰণ কৰিব পাৰে কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাইজৰ এটা আশা আছে, ৰাইজৰ এটা আকাংক্ষা আছে। তেওঁ মই দেখিছোঁ তেওঁ এজন অন্যতম সভ্যতাশালী ৰাজনীতিক, যে তেওঁ একেৰাহে ছবাৰকৈ এটা সমষ্টিত প্ৰতিনিধিত্ব কৰিছে। আজি যিমান কম্পিটিশ্যন ৰাজনৈতিক ক্ষেত্ৰখনত, এজন ব্যক্তিয়ে ছবাৰ টিকট পাই ছবাৰ জিকি আহি সেই সমষ্টিটোৰ প্ৰতি সেৱা কৰিব পৰাটো কিন্তু গৌৰৱৰ কথা। হয়, 1985 পৰা আজিলৈকে তেখেতে 2বাৰ তেখেতে ইলেকশ্যন হাৰিছিল। তো ইমান দিন কাম তেখেতে কৰিলে, আৰু এতিয়াও তেখেতে কৰিব ইচ্ছা প্ৰকাশ কৰি আছে, আগ্ৰহ আছে, সেইটো ভাল কথা, সেইটো বেয়া কথাটো নহয়। তেওঁ নেপালেও দুখ কৰিবলগীয়া একো নাই, কিন্তু নাপালে কি 6বাৰে বিধায়ক থকা পিছত আৰু কি লাগে এজন পলিটিচিয়ানক? লাগে কি কওকচোন, জীৱনভৰতো কোনোবা বিধায়ক হ'ব নোৱাৰিব, জীৱনভৰ কোনোবাই টিকটেই নাপায়, তেনেকৈ তেওঁৰ ৰাজনীতিৰ পৰা আঁতৰি যাব লগা হয়গৈ। হয়, বহুতে ৰাজনীতি ত্যাগেই কৰিলে। টিকেট পোৱা নাই, টিকেট এটা আছিল আশা, টিকেট পোৱা নাই, ত্যাগ কৰিলে, কিন্তু আমি ত্যাগ কৰা নাই। আমিতো ইমান দিনৰ বছৰ কামে কৰি আছোঁ, তো আমিওতো লাগি আছোঁ বাৰু। মই শেষ এটা প্ৰশ্ন সুধোঁ, এইটো যিহেতু আপুনি সমষ্টি বহুত কথা ক'লে, বহুত ধৰণৰ আপুনি নিজৰ যিটো ৰণকৌশলে হওক বা মানুহৰ মাজত থকা আপোনাৰ সুন্দৰ সম্পৰ্কৰ কথাও ক'লে, শেষত এটা সামগ্ৰিক ৰাজনীতিৰ কথা সুধোঁ যে বিৰোধী যিটো মিত্ৰতা একলগ হ'ব খুজিছে, আৰু তেওঁলোকে ইতিমধ্যে সেই ঐক্যবদ্ধ শক্তিটোৰ কথা ৰাইজৰ আগত ঘোষণা কৰিছে, আৰু তেওঁলোকৰ মাজত এতিয়া শেহতীয়াকৈ অলপ দিনৰ পৰা তেওঁলোকৰ মাজত কোনো ধৰণৰ কথা কটাকটি নাই, ইটো দলে সিটো দলক মানে ইটিকিং কৰা নাই। এই ঐক্যবদ্ধ বিৰোধীটোৱে আপোনালোকক এইবাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি, মানে বিজেপিক? নাই, মই ভবা নাই। কওক, আপুনি যিটো ক'লে এতিয়াও আমি ফিল কৰি আছোঁ কি বিৰোধী যিটো একটা আছে তাত একতা নাই, ইউনিটি এতিয়াও নাই, আৰু ট্ৰাষ্ট নাই। কোনোবা সংগঠন, আজি 3টা সংগঠন, 3টা দল, 3টা দলৰ মাজত যেতিয়া হ'ব, প্ৰথমটো লাগিব বিশ্বাস। এইটো আছে নেকি নাই, এইটো আপোনালোক চিন্তা কৰিব। নাই, তেতিয়াহ'লে এক হ'ব নোৱাৰে। কোনোবা এটা অৰ্গেনাইজেশ্যনক যদি আপুনি ভাবে কি এইটো মানে এটা সংগঠনটো শক্তিশালী হ'ব লাগিব তাত একতা লাগিব, ইউনিটি, আৰু 2 নম্বৰটো ট্ৰাষ্ট। এই দুইটাই অভাৱ আছে, একতাও নাই, বিশ্বাসও নাই। মোক লগা নাই এই 3জন ঐক্যবদ্ধ হৈ ইলেকশ্যনলৈকে থাকিব পাৰিব নেকি। যদি হিষ্ট্ৰী চাই, বুৰঞ্জী চাই আপুনি গম পাব। আৰু এতিয়াও যিবিলাক আচৰণ আছে, মোক লগা নাই কি 3টা দল একেলগতে কাম কৰিব। আৰু যদিও কৰে, চাপ'জ 3টা মিলিয়ে কাম কৰিলে
তিনিটা মিলিয়ে দল আগবাঢ়িল নিৰ্বাচন খেলিলে প্ৰাৰ্থী দিলে কিন্তু ৰাইজে ছাপোৰ্ট নাপাব কাৰণ সেইখিনি বিশ্বাস তেওঁলোকে দিব নোৱাৰিব ৰাইজক বিশ্বাস দিব নোৱাৰিলে ফেইল হৈছে যেতিয়ালৈকে আস্থা বিশ্বাস যদি ৰাইজক আপুনি গ্ৰহণ নকৰে নাপায় তেতিয়াহ'লে আগবাঢ়িব নোৱাৰে মই ভাবিছোঁ কোনো চেলেঞ্জ নাই বিৰোধী কোনো চেলেঞ্জ নাই হাৰ্ডলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আমাৰ এইটো ফিলিং আছে 25টা 30টা আসন তেওঁলোক সীমাবদ্ধ হৈ যাব সীমাবদ্ধ এটা বিশেষ এটা সমুদায় যিটো ভোট আছে সেইটোৱে পাই জীয়াই আছে সেইটোৱে অক্সিজেন এইটোৱে লিয়ে চলিব আৰু তাৰ বাহিৰত কোনো উপায় নাই এই আছিল বিজয় গুপ্তা বিজেপিৰ মই আগতে কৈছোঁ যে বিজেপিৰ এগৰাকী খুব প্ৰবীণ নেতা বহুত পুৰণি নেতা আৰু তেওঁ খুব প্ৰচাৰৰ মাধ্যমৰ পৰা আঁতৰি খুব নীৰৱে কাম কৰি থাকে আৰু সেই কাম কৰাৰ বাবেই সেই ধৰণৰ ত্যাগ গ্ৰেপ্তাৰ বৰণ কৰিছে আৰক্ষী লাঠিচাৰ্জৰ সন্মুখীন হৈছে বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হৈছে সেই ত্যাগ সেই অৱদানৰ বাবে আজি বিজেপিৰ পদুম চাৰিওফালে ফুলিছে আৰু দুবাৰকৈ চৰকাৰ গঠন কৰিছে কেইবাজনো সাংসদ নিৰ্বাচন কৰি পঠাইছে আৰু আগন্তুক নিৰ্বাচনতো তেওঁলোকে অকল বিজেপিয়ে 80খনৰো অধিক আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মবিশ্বাসেৰে কৈছে সেই বিজয় গুপ্তা যিগৰাকীৰ অৱদানৰ বাবে আজি বিজেপি এনেকুৱা এটা পৰ্যায় পালে সেই গুৱাহাটীত বিজেপি ঠন ধৰি উঠিল সেই বিজয় গুপ্তাই এইবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত ৰাইজৰ সেৱা কৰিবলৈ মন মেলিছে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু ইতিমধ্যে তেওঁ সেই সমষ্টিটোৰ অলিয়ে গলিয়ে ঘূৰিছে ৰাইজৰ সমস্যাৰ বুজ লৈছে দলীয় নেতৃত্বৰ লগতো তেওঁ আলোচনা কৰিছে দলীয় নেতৃত্বৰ পৰা তেওঁ আশ্বাস পাইছে বুলি কৈছে আনকি তাতোতকৈ ডাঙৰ খবৰ যে যিগৰাকী এতিয়া মিত্ৰ দলৰ বিধায়ক আছে অগপৰ বিধায়ক আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো তেখেতক এই সিদ্ধান্তৰ বাবে আদৰণি জনাইছে তেওঁৰ কোনো ধৰণৰ অসন্তুষ্টি ব্যক্ত কৰা নাই গতিকে সেইফালৰ পৰা তেওঁ খুব এডভান্টেজ পজিশ্যনত আছে আৰু আমি আশা কৰিছোঁ যে বিজয় গুপ্তাৰ দৰে এগৰাকী প্ৰবীণ ৰাজনীতিকে দলৰ মজিয়াত ন্যায় পাব লাগে দলৰ পৰা সেইখিনি সন্মান পাব লাগে কাৰণ তেওঁৰ অৱদান বহুত আৰু আমি আশা কৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজয় গুপ্তাই নিশ্চয় চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিব আৰু তাৰ পৰা বৃহৎ ভোটত জয়ী হৈ ৰাজ্যখনৰ লগতে নিজৰ সমষ্টিটো সেৱা কৰিব পাৰিব আৰু এইখিনিকে আশা কৰি মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ৰাজনৈতিক আপোনাক ধন্যবাদ থাকিল নমস্কাৰ আমি আলোচনাৰ পৰা বিদায় মাৰিছোঁ ধন্যবাদ